সংঘৰ যিমানেই লোকসকলে বেয়া বুলি কওক, এতিয়া তেওঁলোকৰ হৰিনামৰ অমৃতৰ শক্তি এনেকুৱা হৈছে, যেতিয়া অধিৱেশন পাতে লোকাৰণ্য হৈ যায়, কাৰণ বাঢ়িহে আছে। তেওঁলোকক যিমানে বেয়াকৈ গাই আছে, এই ভকত আমুক, সংঘৰ ভকত তামুক যিমানে কওক, আজি তেওঁলোকৰ বৃদ্ধি পাই গৈহে আছে। তেওঁলোকক যিমানে বেয়াকৈ কৈ আছে, আমি চকুৰ আগত এতিয়া অনুভৱ কৰিবলগীয়া কথা, গম পাইছেনে? কাৰণ তেওঁ গুৰুৰ শক্তি, ঈশ্বৰৰ শক্তি অমৃত পান কৰিছে নহয় তেওঁলোকে, গুণানুকীৰ্তন গাই আছে কৃষ্ণৰ। আপোনাৰ অধিৱেশনৰ হেৰিয়ত যোৱাৰ লগে লগে বেলেগ হৈ যায়। শিবিৰত শুই পেলাই সাৰ পোৱাৰ লগে লগে, শিবিৰত চকু মেলাৰ লগে লগে আপোনাৰ কাণেদি ঈশ্বৰৰ নাম শুনি থাকে, 24 ঘণ্টা ঈশ্বৰৰ নাম শুনে। চকু মেলাৰ লগে লগে ভকতৰ নৃত্য দেখা পায়, যেনি তেনি ভকতে নৃত্য কৰি আছে, ভাওনা কৰি আছে, কিবা কৰি আছে, ক'ৰবাত মানে শিবিৰৰ ভিতৰত দিহানাম গাই আছে, কোনোবা এটা শিবিৰত, কোনোবা এঠাইত মানে ডাঙৰ ডাঙৰ ভকতসকলে নিজৰ বক্তব্য দাঙি ধৰিছে গুৰুজনাৰ বিষয়ে, ভাল ভাল ঈশ্বৰৰ কথা কৈ আছে। আপুনি কোনফালে যাব? আকৌ ভোজনালয়টো হৰিনাম গাই গাই ভোজন বনাই আছে, ইমান ভকতে মানে দালিৰ পৰা ধৰি অন্নৰ পৰা ধৰি ইমান ধুনীয়াকৈ মানে চিজিল কৰি দিছে, বাটতো আকৌ হৰিনাম গাই গাই মানুহক আদৰিছে। কি ভাবেৰে চাব? ইমান সুন্দৰ এটা পৰ্যায় হৈছে। তেনেহ'লে ভাবকচোন, আৰু দানৱসকলে যিমানে বেয়াকৈ নকওক, যিমানে অস্ত্ৰ নেমাওক, আৰু সিমানে তেওঁলোকৰ দিন বাঢ়ি গৈ আছে। গতিকে আমি সেইকাৰণে কৈছে যে দানৱসকলে যিমানেই নামাৰক, যে ঈশ্বৰৰ অমৃত যিজন ভকতে পায় তেওঁলোকৰ কোনো মৰণ নাই। গতিকে আমি ঈশ্বৰৰ অমৃতত প্ৰকৃত ঈশ্বৰৰ কৰ্মত ধৰিব লাগে। কোনোবাই যদি সেই ভকতজনৰ বিষয়ে কিবা বেয়াকৈ কৈছে, একো বেয়াকৈ ভাবিব নালাগে, তেওঁলোকে কৈছে কৈ থাকিবলৈ দিব লাগে। একদম দিনে দিনে বৃদ্ধি হৈ গৈ থাকিব।